এখন সেউজ ৰঙী সাগৰ সেউজ সাগৰৰ উৎপত্তিস্থল বসন্ত এই যে বসন্ত এই বসন্ত মানেই অকৃত্ৰিম মধুৰতা এই বসন্ত মানেই যে অপৰূপ লাৱণ্য শ্যামলী অসমক ৰং বিৰঙী ফুলৰ সম্ভাৰেৰে সুশোভিত কৰি তোলে এই বহাগে ঋতুৰাজ বসন্ত উদযাপন কৰাৰ সময়তে প্ৰকৃতিৰ বুকুত উঠে যৌৱনৰ লহৰ প্ৰাণ পাই উঠে নৱ যৌৱন মঞ্জৰিত হয় প্ৰকৃতি অংকুৰিত হয় উদ্ভিদ জগত আৰু পল্লৱিত হৈ পৰে প্ৰাণী জগত বৰ্ণময় অসমৰ এয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বসন্তৰ আগমনত প্ৰাণ পাই উঠা যেন এখন সেউজ পৰ্বত এই কাজিৰঙাৰ প্ৰকৃতি আৰু জীৱকুলৰ নৈসৰ্গিক মুগ্ধ কৰি তুলিব পৰা দৃশ্যাৱলী এজাক এশিঙীয়া গড়ৰ চকু জোৰোৱা দৃশ্য তাৰ মাজে মাজে বগা বগলী আৰু চৌপাশে এজাৰ ফুলৰ গুলপীয়া আস্বাদন কাজিৰঙাৰ বুকুত এখন দৃষ্টিনন্দন বিল সেই বিলৰ কাষত চৰিছে বনৰীয়া মহৰ জাক জংঘলৰ মাজে মাজে গজৰাজে গতি কৰিছে শান্ত গজৰাজক আমনি কৰিছে বগা বগলীয়ে দল হৰিণৰ জাকে যেন নাচিছে বাগিছে ক্ষন্তেক জিৰণিলৈ জীৱকুলে ঘাঁহ খাইছে অভিভূত কৰি তুলিব পৰাকৈ কুলু কুলু শব্দৰে বৈছে নিজৰা সেই নিজৰাতে স্নান কৰিছে জীৱকুলে এনেবোৰ দৃষ্টিনন্দন দৃশ্য চাবলৈ বসন্তত আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ কেমেৰাত আকৌ বন্দী হৈছে বাঘৰ ছবি যোৰহাটৰ ইৰফান হুছেইন নামৰ এইজন যুৱকৰ কেমেৰাত বন্দী কৰিছে বাঘৰ বিৰল দৃশ্য ৩১ বাৰ কাজিৰঙা ভ্ৰমণত ২৭ বাৰকৈ বাঘ দেখাৰ সৌভাগ্য হৈছে যুৱকজনৰ মতে এয়া তেওঁলৈ কাজিৰঙাৰ অনুপম উপহাৰ আমি আজি এটা গোল্ডেন টাইগাৰ পাইছোঁ যিটো একদম ওচৰেদি ৰোড ক্ৰছ কৰিছে তাৰ পৰা আমাৰ পৰা গৈ সি অলপ দূৰত গৈ শুইছে বাগৰ দিছে সি গ্ৰাউণ্ডিং কৰিছে মই এই ৫ মাহত ৩১ বাৰ কাজিৰঙালৈ আহিছোঁ তাৰে আপোনাৰ ২৭ বাৰ মই বাঘ পাইছোঁ ৫ বাৰ মই গোল্ডেন টাইগাৰ পাইছোঁ কিন্তু এইটো অন্যতম এয়াই হৈছে বিশ্ববিখ্যাত কাজিৰঙা পক্ষীৰ কাকলি ফুলৰ সুৰভি আৰু জীৱকুলৰ অপৰূপ এনে দৃশ্যই প্ৰাণ ভৰাই কাজিৰঙালৈ অহা পৰ্যটকৰ কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ সহযোগত কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।